हेलो डियर स्टूडेंट्स आशा करो সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বাস্তৱ সংখ্যা মানে গণিত সাবজেক্টৰ এক্সাৰসাইজ 1.2 যেটো 3 নম্বৰ অংক আছে 3 নম্বৰ অংককেইটা আমি আলোচনা কৰিম। লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলোঁ এক্সাৰসাইজ 1.2 2 নম্বৰ কোৱেশ্চনৰ 1 আৰু 2 টো ঠিক আছে। এতিয়া আমি আলোচনা কৰিম 3 নম্বৰৰ 1 আৰু 2 3 এইকেইটা আমি আলোচনা কৰিম। এই কুৱেশ্যনটো মই হোমৱৰ্ক দিছিলোঁ তোমালোকে যিসকলে ষ্টুডেণ্টে কৰিব পাৰিছে ভালে আৰু যিসকলে কৰিব পৰা নাই কমেণ্টত জনাবা। যদি কৰি দিব লাগে মই এটা শ্বৰ্ট ভিডিঅ'ত মই কৰি দিম, তোমালোকে চাই ল'বা। এইটো চোৱা কুৱেশ্যন নম্বৰ 3 1 2 আৰু 3 আজি তিনিটা কৰি দিম ঠিক আছে। পাৰিলে মই 4 নম্বৰ অংকটো কৰিবলৈ চেষ্টা কৰিম, যদি সময় হয় মানে সময়ত মেকআপ হয় মই কৰি দিম। এতিয়া চোৱা আমি 3 নম্বৰ কুৱেশ্যনটো কৰিবলৈ ষ্টাৰ্ট কৰোঁ। 3 নম্বৰ কুৱেশ্যনটো কৈছে কি প্ৰথমতে চাই লোৱা। ইয়াতে কৈছে যে মৌলিক উৎপাদীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ কি লসাগু আৰু গসাগু উলিয়াওক। প্ৰথমতে আমি কি উলিয়াইছিলোঁ দুটা সংখ্যাৰ লসাগু আৰু গসাগু উলিয়াইছিলোঁ। এতিয়া কি দিছে আমাক তিনিটা সংখ্যা দিছে, তিনিটা সংখ্যাৰ কি লসাগু আৰু গসাগু উলিয়াব লাগে। গতিকে এইটোৰ লগত অলপ মিল যেন আছে, কিন্তু বহুতো মিল নাই, অলপ মিল যেন আছে। তোমালোকক যিটো মই পদ্ধতি কৈ দিম তেনেকৈ তোমালোকে কৰিবা, চাব অতি সহজ হৈ যাব ঠিক আছে। আৰু উদাহৰণ অংককেইটা চাবা তোমালোকে সদায়। উদাহৰণ অংক ইয়াতে কমন কৰি থাকে, ইয়াতে ডাইৰেক্ট মেট্ৰিকত তুলি দিয়ে কেতিয়াবা SLC এক্সামত আহি যায় উদাহৰণ অংককেইটা ঠিক আছে। মই কিছুমান অংক মাজে মাজে ইম্পৰ্টেণ্ট দি থাকিম উদাহৰণৰ, তোমালোকে এইকেইটা ক্লিয়াৰ কৰি থাকিবা। তাৰপিছত আমি কুৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰিম। এক্সাৰসাইজ 1.2 3 নম্বৰ কুৱেশ্যনৰ 1টো কিমান দিছে ইয়াতে 12 15 21 কিমান দিছে তে 12 15 আৰু 21 এই তিনিটাৰ কি লসাগু আৰু গসাগু উলিয়াব লাগে। ইয়াতে সত্যাপন কৰিব নালাগে, মই তোমালোকক কৈছিলোঁ যে যেতিয়া সত্যাপন কৰিব দিব তেতিয়া সত্যাপন কৰিব, যেতিয়া কৰিব নিদিয়ে তেতিয়া কৰিব নালাগে ঠিক আছে। চ' ইয়াতে কেৱল আমাক লসাগু আৰু গসাগু উলিয়াব লাগে, আৰু তথাপিও তোমালোকে এইটো উৎপাদক পদ্ধতিৰে কৰিব লাগিব। চোৱা এতিয়া মই সলিউশ্যন লিখি দিওঁ। এতিয়া কাৰ কৰি 12 15 আৰু 21 আমাৰ কি লসাগু আৰু গসাগু উলিয়াব লাগে। গতিকে 12ৰ উৎপাদক ভাঙি দিয়াতে কিমান হ'ব চোৱাচোন। প্ৰথমতে মই 12ৰ উৎপাদক ভাঙি চাওঁ। এতিয়া 12 আছে, 12ৰ যুগ্ম সংখ্যা হয়, গতিকে 2ৰে হৰণ কৰা 6 বাৰ যাব, 2ৰে হৰণ কৰা 3 বাৰ যাব, 3ক 3ৰে 1 বাৰ যাব। কিমান হ'ব এতিয়া 2 পূৰণ 2 পূৰণ 3 পূৰণ 1। তাৰপিছত কিমান আছে এতিয়া 15 আছে। 15ৰ মাজত চোৱা এইটো মই ভাঙি দিওঁ। 15 যেহেতু অযুগ্ম সংখ্যা, গতিকে আমি 5ৰে দিব পাৰিম 3ৰে দিব পাৰিম। 5ৰে দিওঁ, 5 যাব কিমান বাৰ 3 বাৰ যাব, 3 যাব কিমান 1 বাৰ যাব, গতিকে আমি 5 পূৰণ 3 পূৰণ 1 কৰিলোঁ। তাৰপিছত চোৱা এইটো 21 আছে, 21ক ভাঙিব লাগিব আকৌ, 21ক ভাঙি দিয়া। এইটো অযুগ্ম সংখ্যা, আমি 3ৰে এইটো বিভাজ্য যায়, গতিকে আমি 3ৰে এইটো ভাগ কৰিম। 3 যাব কিমান বাৰ ইয়াতে 7 বাৰ যাব, আৰু 7 যাব কিমান বাৰ ইয়াতে 1 বাৰ যাব ঠিক আছে। এতিয়া 3 × 7 × 1। এতিয়া ইয়াৰ পৰা কি লসাগু আৰু গসাগু উলিয়াব লাগে। প্ৰথমতে আমি কি কৰিছিলোঁ, যিকেইটা দুটাত কমন থাকে আমি কমন লৈছিলোঁ নহয়, ইয়াতে ছেম ফৰ্মুলা কৰিবা। LCMটো মানে লসাগুটো অলপ যেন বেলেগ হয়, বাকী সম্পূৰ্ণ একেই হয়। চোৱা মই যিটো পদ্ধতি কৈ দিম এনেকৈ কৰিবা, এইটো সহজ হৈ যাব। এতিয়া লিখিবা এতেকে গসাগুটো কিমান হ'ব চোৱাচোন। তোমালোকে চাব লাগিব গসাগু উলিয়াওঁতে এই তিনিটাৰ মাজতে কমন আহিব লাগিব ঠিক আছে। গসাগু যেতিয়া উলিয়াব যাবা কমন যে আনিবা তোমালোকে, কমন কেইটাৰ পৰা আনিবা, এই তিনিটাৰ পৰাই কমন আহিব লাগিব। ধৰি লোৱা ইয়াৰ পৰা কি 2 আহিছে, ইয়াৰ পৰা 2 আহিব লাগিব, ইয়াৰ পৰা 2 আহিব লাগিব যদি 2 কমন থাকে। ইয়াতে 2 নাই নহয়, ইয়াতে 3 আছে চোৱাচোন, ইয়াতে 3 আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে, গতিকে তিনিটাত 3 কমন আছে নহয়। মই তিনিটা 3 মিলি এটা 3 আনিলোঁ কমন। তাৰপিছত কি কৰিবা এইটো চোৱা, আৰু বাকী কিবা কমন আছেনে, ইয়াতে 2 আছে, 2 নাই, ইয়াতে 2 নাই, ইয়াতে 1 আছে, গোটেইকেইটাত 1 আছে। বাকী কিবা কমন আছেনে, ইয়াতে 7 আছে, এইটো 7 আছেনে নাই, এইটো 5 আছে, এইবিলাকত 5 নাই, গতিকে আমাৰ 5 কমন নাহে। যদি ইয়াতে 5 কমন আনিব খোজোঁ, ইয়াতে এটা 5 থাকিব লাগিব, ইয়াতে এটা 5 থাকিব লাগিব, মানে তিনিটাতে 5 থাকিব লাগিব, তেতিয়া আমি কি গসাগুত কমন ল'ব পাৰিম। এই দুটা পূৰণ কৰি দিয়া, বাকীকেইটা যিহেতু কমন নাহে এই দুটাই পূৰণ কৰি দিয়া, 3ৰে গুণ 3 হৈ যাব ইয়াতে। আৰু লসাগুটো কিমান হ'ব, লসাগুটো কিমান হ'ব চোৱাচোন। প্ৰথমতে তোমালোকে কি কৰিবা, ইয়াতে
কমন আনিবা, যিকেইটা কমন আহে কমন আনি লোৱা, তাৰপিছত কি আমি বাকী কাম কৰিম। চ' ইয়াতে কমন কি আহিব, কমনটো আমি জানো ইয়াতে 3 আহিব আৰু 1 আহিব, ঠিক আছে, 3 আৰু 1 আহিব। এতিয়া তোমালোকে চাবা ইয়াতে অলপ লক্ষ্য কৰিবা যে প্ৰথমতে চাবা ইয়াতে 2 আছে, এই ক'ৰবাত আৰু 2 আছে নেকি, বা এইটোত 2 আছে নেকি, এইটোত 2 আছে নেকি। যদি ইয়াতে এটা 2 ইয়াতে এটা 2 থাকিলে হয়, এই দুটা 2 মিলি মই এটা কমন আনিলো হয়, ঠিক আছে। এইটো লসাগুৰ কাৰণে, লসাগুত কেৱল 3টাৰ মাজত কমন লাগিব, মনত ৰাখিবা। লসাগু যেতিয়া উলিয়াব যাম আমি এই 3টাৰ মাজতে কমন লাগিব, কিন্তু লসাগুত যদি আমি উলিয়াব যাম, চ' ইয়াতে কিমান দিছে, 2 দিছে, ইয়াতে 5 দিছে, এইটো 2 আৰু বেলেগ ঠাইত নাই, মানে 12ৰ উৎপাদকত 2 আছে, বাকী একোতে নাই। ইয়াতে মই কি কৰিম, ইয়াতে 2টো যিহেতু কমন নাই, গতিকে 2টো আনিম ইয়াতে, আৰু এটা 2 ৰৈ গৈছে ইয়াতে, এই দুটা 2 মিলি মই কমন কেতিয়াও আনিব নোৱাৰিম। তো মই তোমালোকক ফাৰ্ষ্ট ক্লাছত কৈছিলোঁ যে 2টো কি কৰিবা, এইটো আৰু এইটো মানে বিপৰীত, মানে দুটা সংখ্যাৰ মাজত কমন থাকিব লাগিব, একে সংখ্যাৰ মাজত কমন আমি ল'ব নোৱাৰোঁ। গতিকে প্ৰথমতে 2 চাবা, 2টো ইয়াতে কমন আছে নেকি, নাই, 2 লিখি দিছোঁ। আকৌ এই 2টো কমন আছেনে, নাই, 2টো লৈ আহিছোঁ, 1টো আনিছোঁ আৰু 3টো আনিছোঁ, ঠিক আছে। ইয়াতে 5টো আছে নেকি চোৱাচোন, 5 ইয়াতে ক'ৰবাত আছে নেকি, নাই, গতিকে 5টো লিখি দিওঁ ইয়াতে। তাৰপিছত ইয়াতে 3 লৈছিলোঁ কমন, 1 লৈছিলোঁ, ইয়াতে 3 লৈছোঁ, 1 লৈছোঁ, 7 লোৱা নাই, 7 ইয়াতে আছে, বেলেগ ঠাইত আছেনে, নাই, গতিকে 7 ইয়াতে পূৰণ কৰি দিওঁ। এতিয়া চোৱা মই পূৰণ কৰি দিওঁ, কিমান উলিয়াব, 3 2 গুণ 6, 6 2 গুণ 12, 12 5 গুণ 60, আৰু ইয়াতে কিমান 7। এতিয়া পূৰণ কৰি দিয়া দুটা, 7 6 গুণ 42, আৰু 0 ইয়াতে লগাই দিয়া, কিমান উলিয়াল মোৰ 420 উলিয়াল। তাৰপিছত এইটো অংক ইয়াতে শেষ, মোক এইটো সত্যাপন কৰিব নালাগে তোমালোকৰ। 3 নম্বৰৰ যিকেইটা অংক আছে সত্যাপন কৰিব নালাগে, কেৱল লসাগু আৰু গসাগু উলিয়াই দিবা। 2 নম্বৰ কুৱেশ্যনটো কি আছিল আমাৰ, 2 নম্বৰ কুৱেশ্যনটো চাই লওঁ। 2 নম্বৰ কুৱেশ্যনটো আছিল 17 23 আৰু 29 আছে, গতিকে আমি এই তিনিটাৰ কি লসাগু গসাগু উলিয়াব লাগিব, ঠিক আছে। প্ৰথমতে কি কৰিবা, মোৰ নিয়মতে প্ৰথমতে তোমালোকে কি কৰিবা, উৎপাদক বিশ্লেষণ কৰিবা, সলিউশ্যন লিখি লোৱা। ইয়াতে 17ৰ উৎপাদক লোৱা, 17ৰ উৎপাদক কিমান হ'ব, 17টো যিহেতু আমাৰ প্ৰাইম নাম্বাৰ হয়, মানে মৌলিক সংখ্যা হয়, গতিকে 17ৰ মাজত একবাৰ যাব, কিমান পালোঁ, 17 × 1 পালোঁ। তাৰপিছত চোৱা এইটো কিমান আছে, ইয়াতে 23 আছে, 23 উৎপাদক ভাঙিব লাগিব, 23টো কি হয়, আমাৰ মৌলিক সংখ্যা হয়, এইটো বাকী কোনো সংখ্যাৰে বিভাজন কৰিব নোৱাৰিম, কেৱল আমি 23ৰে বিভাজন কৰিব পাৰিম। চোৱা 23ৰ মাজত কিমানবাৰ যায়, একবাৰ যায়। তোমালোকে চেষ্টা কৰিবা ভাঙিবলৈ, ভাঙিব নোৱাৰিবা, কাৰণ এইটো মৌলিক সংখ্যা হয়। গতিকে চাই লওঁ, 23 × 1 লিখি দিলোঁ। তাৰপিছত আৰু এটা আছিল নহয়, আৰু এটা কি আছিল, ইয়াতে 29 আছিল, এইটো কি আমাৰ মৌলিক সংখ্যা হয়, এইটো আমি নেওতাৰ ঘৰত পোৱাই নাই, ঠিক আছে। এইবিলাক কি মৌলিক সংখ্যা হয় সকলোবোৰ। তো চোৱা 29 ইয়াতে কিমানবাৰ যাব, একবাৰ যাব, গতিকে লোৱা 29 উৎপাদক ভাঙি দিয়া, 29 × কিমান হ'ব, 1 হ'ব। এতিয়া আমি কি কৰিম, এতিয়া আমাৰ আগত যেনেকৈ লৈছিলোঁ গসাগু আৰু লসাগু, গসাগুটো লোৱা, এতিয়া গসাগুটো লৈ লোৱা। চোৱাচোন গসাগু কিমান হ'ব, এতিয়া থেকে গসাগুটো কিমান হ'ব, চোৱাচোন মই গসাগুত কি কৈছিলোঁ, এই 3টাতো কমন আহিব লাগিব, এই 2টাত কমন আহিলে নহ'ব, 3টাতো কমন আহিব লাগিব। এতিয়া চোৱা 17 আছে, ইয়াতে আছেনে, নাই, 23 আছে, ইয়াতে আছেনে, নাই, 29 আছে, এইবিলাক আছেনে, নাই, গতিকে আমাৰ 1টো কমন আহিব নহয়, ইয়াতে 1টো কমন আহিব, এনচাৰ কি হ'ব, গসাগুটো 1 হ'ব, ঠিক আছে। তাৰপিছত চোৱা লসাগুটো উলিয়াব লাগে, লসাগুত কি কৰিবা, প্ৰথমতে যিটো কমন আহে কমন আনি লোৱা, এই চোৱা ইয়াতে 1টো কমন আহিছে, মই 1 লিখি দিছোঁ। তাৰপিছত কি, যিকেইটা কমন মানে 17 আছে, ইয়াতে 17 আছেনে, নাই, গতিকে 17টো এটা আছে, এইটো লিখি দিওঁ। 23 ইয়াতে আছে, আৰু আছেনে, এইফালে নাই, ওপৰ তলে 23 নাই, আৰু গতিকে 23 ইয়াতে লিখি দিম। 29 ইয়াতে আছে, বাকী এটা 29 নাই নহয়, এতিয়া 29ও লিখি দিম ইয়াতে। মই ইয়াতে কি কৰিলোঁ, যিকেইটা কমন আহিছে কমন আনিলোঁ, যিকেইটা কমন অহা নাই গোটেইকেইটা আনিছোঁ, ঠিক আছে। এতিয়া চোৱা পূৰণ কৰিব লাগিব, 17ৰ লগত 23 মাল্টিপ্লাই কৰি দিয়া, কিমান হয়, এইটো কি আমাৰ 17, 23ৰ লগত 17 মাল্টিপ্লাই কৰি দিয়া, 7 3 গুণ 21, 1 হাতত থাকিল কিমান, 2, 7 2 গুণ 14, আৰু 2 16, চ' কিমান হ'ব, 23 হৈ যাব। এতিয়া 193 কিমান উলিয়ালে, এতিয়া মোৰ 391, এইটোক আমি কিৰে মাল্টিপ্লাই কৰিম, আকৌ 29ৰে মাল্টিপ্লাই কৰি দিম। এই দুটা পূৰণ কৰি আমি এইটো পালোঁ, গতিকে আকৌ এই দুটা পূৰণ ফলক কি কৰিম, 29ৰে মাল্টিপ্লাই কৰি দিম। 29ৰে মাল্টিপ্লাই কৰি দিয়া কিমান হ'ব চোৱাচোন,
9 গুণ 9, 9 গুণ 81 1, হাতত থাকিল 8, 9 3 গুণ 27 আৰু 8 কিমান হ'ব 35। চোৱাচোন ইয়াতে 2 গুণ 2 হ'ব 18, 8 হ'ব, হাতত থাকিল 1, 6 1 7 হ'ব। যোগ কৰি দিয়া, যোগ কৰিলে কিমান হ'ব? মোৰ কিমান যোগ কৰিব লাগে? 3 5 1 9 আৰু 7 8 2, এই দুটা যোগ কৰিব লাগে নহয়। ইয়াতে মোৰ ঠাই হোৱা নাই, সেইকাৰণে মই তলত লিখি দিছোঁ, ইয়াতে বুজি ল'বা। এই দুটা মই ইয়াতে লিখি দিছোঁ, দুটা যোগ কৰি দিয়া কিমান হ'ব? ইয়াতে 9 হ'ব, 3 হ'ব, ইয়াতে 33 হ'ব, ইয়াতে কিমান হ'ব? 10 আৰু ইয়াতে 11, 1 1 3 3 3 9। এইটো কি হ'ল? আমাৰ লসাগু উলিয়াই গ'ল। বুজিব পাৰিছা? তোমালোকৰ কেৱল এইটো কমন হৈ ল'ব লাগে, মানে কমন আনি তাৰপিছত আনকমন যিকেইটা আছে আনি পূৰণ কৰিব লাগে লসাগু, ঠিক আছে। তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যনটো কি কৈছে আমাক। চোৱাচোন 3 নম্বৰ কুৱেশ্যনটো কি কৈছে। 3 নম্বৰ কুৱেশ্যনটো দিছে যে 8 9 আৰু 25ৰ মাজত। চোৱাচোন 8 9 আৰু 25ৰ মাজত আনিব লাগিব। কেনেকৈ আনিবা তোমালোকে? আকৌ কৰিবা সলিউশ্যন। গতিকে লোৱা ইয়াতে 8ৰ উৎপাদক ভাঙি দিয়া, কিমান হ'ব? ইয়াতে 8ক ভাঙি দিয়া, 2 যাব 4 বাৰ, 2 যাব কিমান? 2 বাৰ, 2 যাব 1 বাৰ, কিমান পালোঁ? 2 পূৰণ 2 পূৰণ 2 পূৰণ 1। 9ক ভাঙি দিয়া, 9ক আমি জানো 3 × 3 × 1, 9 হৈ যায়। 25ক এইটো ক'বই নালাগে, গতিকে আমি ভাঙি দিম ইয়াতে। 25ক 5 × 5ৰে আমি পূৰণ কৰি পাব পাৰোঁ, হৈছে। ইয়াতে চোৱা, ইয়াতে কি কৰিম? প্ৰথমতে গসাগু আনিম। এতেকে গসাগুটো কিমান হ'ব চোৱাচোন। ইয়াতে কিমান আছে? 2 আছে, এফালে 2 আছে না, আৰু নাই, ইয়াতে 2 নাই, গতিকে আমি কি কৰিম? ইয়াতে এটা 2 লিখি দিম। আৰু 2 আছে কেইটা? ইয়াতে আৰু এটা আছে, ইয়াতে নাই, গতিকে 2 লিখি দিম। এইটো আছে 2 আৰু এইফালে নাই, আৰু এটা 2 লিখি দিম, ঠিক আছে। এইবিলাক কিন্তু কমন নানিবা দে, কমন আনিব হ'লে এইবিলাকত মিল থাকিব লাগিব, ঠিক, বুজি পাৰিছানে? তাৰপিছত চোৱা, এইটো 3 আছে, এইফালে 3 আছে নে? আৰু ওপৰত তলত চোৱা 3 আছে নে? নাই, গতিকে 3 এটাতো কমন আহিবই। এইফালে 3 আছে আৰু ওপৰত আছে নে? নাই, গতিকে আমি এইটো 3 আনিম। এইটো 5 এটা আছে, 5 লিখি দিয়া, আৰু এটা 5 আছে, 5 লিখি দিয়া, এইবিলাক কমন নাহে। এতিয়া চোৱা, এটা কমন আছে, লিখি দিয়া। মই এতিয়া পূৰণ কৰি চাম, ভাগে ভাগে মই পূৰণ কৰি দিম তোমালোকক। 2 গুণ 2, 2 2 গুণ 4, 4 2 গুণ 8, 8 3 গুণ 24, 24 লিখি দিছোঁ ইয়াতে। চোৱা কিমান হ'ব? 5 5 গুণ 25, 25 3 গুণ 75, ঠিক আছে। মই এইটো মোৰ লগত এইটো মাল্টিপ্লাই কৰি দিম। চোৱাচোন কিমান হ'ব? 75ক 24ৰে মাল্টিপ্লাই কৰি দিয়া। 5 4 গুণ 20ৰ শূন্য হাতত থাকিল কিমান? 2, 7 4 গুণ 28 আৰু 2 30, 300, আৰু 5 2 গুণ 10ৰ শূন্য, 7 2 গুণ 14 কে 15। চোৱাচোন কিমান হৈছে? 0 0 8 1, মানে 1800, এইটো হয় আমাৰ এনচাৰ, ঠিক আছে। তোমালোকে বুজিব পাৰিছানে? যদি বুজা নাই তোমালোকে আকৌ ভিডিঅ'টো অলপ ৰিৱাইণ্ড কৰি চাই ল'বা। তথাপি যদি বুজা নাই, যদি কোনোবা ঠাইত এক্সট্ৰাকৈ বুজা নাই, তাতে তোমালোকে ক'বা ছাৰ এইটো লাইন বুজা নাছিলোঁ, কমেণ্টত জনাবা। মই তাৰ পিছৰ ভিডিঅ'টোত এইটো অলপ মনত পেলাই দিবলৈ মই চেষ্টা কৰিম, ঠিক আছে। এতিয়া চোৱা, কুৱেশ্যন নম্বৰ 4টো একেবাৰে কৰি দিওঁ। আজি এক্সাৰচাইজটো ইয়াতে ফিনিছ কৰি দিম আমি। এক্সাৰচাইজটো কিমান আছে ইয়াতে? 1.2 আজি শেষ কৰি দিম। এতিয়া চোৱা কিমান আছে? 4 আছে নহয়। এতিয়া 4 নম্বৰটো কিমান দিছে? দিয়া আছে গসাগু ইমান দিছে আৰু লসাগু ইমান দিছে, গতিকে এইটো সহজ আছে, তোমালোকে অলপ চেষ্টা কৰিলে পাৰিবা। সংখ্যাকেইটা কিমান দিছে আমাক? এই 4 কুৱেশ্যন লিখি লওঁ। কুৱেশ্যন নম্বৰ 4 কি দিছে ইয়াতে? প্ৰথমতে লিখিবা গিভেন, লিখা গিভেন, গিভেন মানে দিয়া আছে। অসমীয়াতে লিখিব পাৰা, দিয়া আছে, ইংলিছত লিখিব পাৰা। কি দিয়া আছে ইয়াতে? গসাগু কোন দুটা সংখ্যা? আমি যেনেকৈ সংখ্যা পাওঁ নহয়, প্ৰথমতে আমি 510 আৰু 92ৰ গসাগু উলিয়াইছিলোঁ। দুটা সংখ্যা দিছিল তাতে। ইয়াতে কিমানটা সংখ্যা দিছে? ইয়াতে চোৱা তোমালোকে, ইয়াত দিছে কিমান? গসাগু সংখ্যা দুটা কি দিছে? 306 আৰু 657, এই দুটা হ'ল আমাৰ সংখ্যা। এই দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগে। ইয়াতে গসাগুটো দি আছে, লসাগুটো উলিয়াব লাগে। লসাগুটো তোমালোকে কেনেকৈ উলিয়াবা? সূত্ৰ দি উলিয়াব পাৰা, এনে উৎপাদক বিশ্লেষণ কৰি উলিয়াব পাৰা।
এইটো উৎপাদক বিশ্লেষণতকৈ সূত্ৰ দি কৰিলে অতি সহজ হৈ যায়, গতিকে মই সূত্ৰ দি কৰি দিবলৈ চেষ্টা কৰিম তোমালোকক। চোৱা দিয়া আছে কিমান 306 আৰু 657 দিয়া আছে। এইটো গড় কিমান দিয়া আছে 9 দিয়া আছে। লসাগুটো দিয়া আছে নে? লসাগুটো দিয়া আছে নে? 306 আৰু 657 তোমালোকে ক'বা নহয় ছাৰ দিয়া নাই ইয়াতে। গতিকে আমি এতিয়া কি কৰিম, এতিয়া লিখিম আমি জানো কি লিখিবা এতে যে লসাগু ইনটু গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ গুণফল। ঠিক আছে, লিখি দিলোঁ সংখ্যা দুটাৰ গুণফল। এতিয়া তোমালোকে ইমপ্লাইজত দিবা, দিয়াৰ পিছত লিখিবা লসাগুটো কিমান আছিল এতিয়া নাই, গতিকে আমি এতিয়া লসাগুটো 306 আৰু 657 থাকি গ'লেতে আৰু গসাগুটো কিমান দি আছে ইয়াতে, গসাগুটো চোৱা 9 দি আছে, 9 লিখি দিলোঁ। সংখ্যা দুটাৰ গুণফল মানে কি, তোমালোকে সংখ্যা দুটা ক'ৰ পৰা পাবা, তোমালোকে চাবা ইয়াতে সংখ্যা দুটা দিয়া আছে নহয় ইয়াতে চোৱাচোন 605 আৰু 657 এই দুটা সংখ্যা দি আছে, এই দুটা সংখ্যাৰ গসাগু হৈছে এইটো, গতিকে সংখ্যা দুটা আমি লিখি দিম কি 306 আৰু কিমান দি আছে মাল্টিপ্লাই হ'ব যাতে গুণফল কৈছে, আৰু কি 657 দুটা মাল্টিপ্লাই কৰি দিম। তোমালোকে ইয়াতে মাল্টিপ্লাই নকৰিবা, ঠিক আছে, নহ'লে অংক ডাঙৰ হৈ যাব। মই সহজ নিয়মত কৰিব চেষ্টা কৰিম তোমালোকক। এতিয়া কি কৰিবা চোৱাচোন 9টো ইয়াতে পূৰণ হৈ আছে, যদি সমচিহ্নৰ সোঁফালে চলি যায় মানে গুচি যায় তেতিয়া আমাৰ এইটো কি হ'ব, ইয়াতে হৰণ হৈ যাব এইটোৰ লগত। ইয়াতে যিবিলাক সংখ্যা আছে এই সংখ্যাক কি হৰণ কৰিব এইটো। চোৱাচোন ইয়াতে লিখি দিম মই লসাগু যিটো কিমান 306 657 কিমান পালোঁ আমি ইয়াতে চোৱাচোন 306 এইটো ৰাখিবা, এইটো পূৰণ নকৰিবা 657 এইটো কি কৰিবা 9ৰে হৰণ কৰি দিবা, যিহেতু এইটো পূৰণ আছিল এইফালে গ'লে হৰণ হৈ যাব, হৰণ হৈছে। এতিয়া চোৱা তুমি কটাকটি কৰি চেষ্টা কৰিম, এতিয়া চোৱা কটাকটি যায় নেকি 9 306 ইনটু 657 কটাকটি যায়নি, যাব ইয়াতে 3 যাব 3বাৰ, 3 যাব কেইবাৰ একবাৰ, 3 শূন্যৰ মাজত নাযায় গতিকে শূন্য আহিব, তাৰপিছত 3 যাব কিমান ইয়াতে 2বাৰ যাব। এতিয়া চোৱা 3 মাজত কিমানবাৰ যায় একবাৰ যায়, 3 10ৰ মাজত কিমানবাৰ যাব 3বাৰ যাব, হাতত থাকিল 1 12ৰ মাজত কিমানবাৰ যাব 3 4বাৰ যাব। চোৱাচোন কিমান লৈছে 34 ইনটু 657 ইয়াতে লিখি দিম মই 34 ইনটু লিখিব লাগিব লসাগু 306 আৰু 657 কিমান উলিয়াব ইয়াতে চোৱাচোন তোমালোকে 34 ইনটু 657 34 ইনটু 657 এতিয়া চব পূৰণ কৰি দিয়া 657ক কি 34ৰে পূৰণ কৰি দিয়া, 7 4 গুণ 28 28 কিমান 2 4 5 গুণ 20 আৰু 22 2 22 22 2 হাতত থাকিল কিমান 1 2 থাকিল ইয়াতে 4 6 গুণ 24 আৰু 2 26 21 1 15 17 হাতত থাকিল 1 3 6 গুণ 18 1 19 চোৱা যোগ কৰি দিয়া ইয়াতে 8 হৈ যাব 3 হৈ যাব ইয়াতে 3 হৈ যাব ইয়াতে 11 12 2 হাতত থাকিল 1 ইয়াতে 2 মানে 2 2 3 8 ঠিক আছে, এইটো এনসার হৈ গ'ল আমাৰ। এই পৰা চোৱা তোমালোকে ইয়াৰ পৰা চোৱা এতিয়া চোৱাচোন ইয়াতে কিমানটা দিছিল অংক, ইয়াতে আমাক 6টা দিছিল, হাত 8টা দিছিল, ইমানকেইটা অংক নালাগে ইয়াতে। তোমালোকে 1 2 3 আৰু 4 নম্বৰটো পঢ়িবা, বাকীকেইটা নপঢ়িলে হ'ব, কিয়নো এইকেইটা ইম্পৰ্টেণ্ট ইমান নহয় মেট্ৰিকৰ বাবে। তোমালোকে চাবা ইয়াতে উদাহৰণটো কি দিছিল, ইয়াতে উদাহৰণ দিছিল 672 আৰু 120, এইটো তোমালোকে ঘৰত কৰিব চেষ্টা কৰিবা, নাচাই ইয়াতে চাই নকৰিবা, এইটো ইম্পৰ্টেণ্ট অংক হয়। ইয়াতে দিছে কোৱাচোন কিমান দিছে ইয়াতে 96 আৰু 404ৰ মৌলিক উৎপাদীকৰণেৰে কি লসাগুৰ ঘহু উলিয়াব লাগে, এইটো ডাইৰেক্ট মেট্ৰিকত উঠাই দিয়ে, এইটো উদাহৰণ হাতটো বহুতবাৰ আহিছে। তাৰপিছত চোৱা ইয়াতে সহজ এটা দিছে, ইয়াতে উদাহৰণ 6 এটা দিছে
উদাহৰণ 6 কেইটা তোমালোকে কৰিবা উদাহৰণ 6 7 তাৰপিছত 8 আমি নেক্সট ক্লাছত মানে নেক্সট ভিডিঅ'ত মই কি লৈ আহিম যেটো অপৰিমেয় সংখ্যা আছে অপৰিমেয় সংখ্যাক আমি কি কেনেদৰে প্ৰয়োগ কৰিব পাৰোঁ প্ৰমাণ কৰিব পাৰোঁ যেটো এইটো অপৰিমেয় হয় এইবিলাক ধৰণ আমি কালি মানে অহা ক্লাছত দি যাম তোমালোকক 1.3 যিকেইটা আছে এইকেইটা এনেকুৱা শিকোৱা যাম তোমালোকক ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টোত ইমানলৈকে থাকক নেক্সট ভিডিঅ'ত নেক্সট মই আইডিয়া লৈ তোমালোকৰ মাজত আকৌ উপস্থিত হ'ম ঠিক আছে